মধ্য অসমৰ নগাঁৱৰ ১ নং গেদাবৰীত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় অংকীয়ানাট সমাৰোহ। উদুলি মুদুলি পৰিৱেশ নগাঁৱৰ গেদাবৰীত বাপ বান্ধৱ আই মাতৃসকলৰ মাজত 10, 11 আৰু 12 অক্টোবৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব এই কেন্দ্ৰীয় অংকীয়ানাট সমাৰোহৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰা কেবিনেট মন্ত্ৰী বিধায়ক সকলো উপস্থিত থাকিব অনুষ্ঠানখনিত। ইফালে অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানত দূৰ দূৰণিৰ পৰা আগমন ঘটা ভকত বৈষ্ণৱক আপ্যায়ন কৰিবলৈ 150 গৰাকী বাপ বান্ধৱক দিয়া হৈছে শৰণ। এটা সুন্দৰ পৰিৱেশেৰে বিৰাজমান কৰিছে নগাঁও জিলাৰ গেদাৰবৰী সমগ্ৰ অঞ্চলটোই। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নীতি আদৰ্শক সাৰোগত কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘই প্ৰতি বছৰে আয়োজন কৰা অংকীয়ানাট সমাৰোহ এবাৰ আমাৰ ৪৪ সংখ্যক অংকীয়ানাট সমাৰোহ হিচাপে আমাৰ শংকৰদেৱ আৰু বহাৰপুৰ আঞ্চলিক শাখাৰ আতিথ্যত আৰু নগাঁও জিলাৰ ব্যৱস্থাপনাত আমাৰ বহাৰপুৰ আৰু শংকৰদেৱ সমন্বয় ক্ষেত্ৰত আমাৰ উদযাপনৰ ইতিমধ্যে পূৰ্ণগতিত প্ৰস্তুতি চলি আছে। আমাৰ যি 6খন নাট 3 দিনত 2খনকৈ নাট মঞ্চায়ন কৰা হ'ব প্ৰতিযোগিতামূলকভাৱে, আৰু তাৰ উপৰিও আমাৰ প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে আমাৰ পুৱা উষা প্ৰসংগ আৰু তাৰপিছতে পতাকা উত্তোলন আৰু তাৰপিছতে আমাৰ 1000 নামতিৰ দ্বাৰা নাম প্ৰসংগ অনুষ্ঠান আৰু তাৰপিছতে আমাৰ আদৰণি যিটো মানে অংকীয়ানাটৰ আদৰণি অনুষ্ঠানটো হ'ব উদ্বোধনী সভা, আৰু তাৰপিছতে সন্ধিয়া 5 বজাৰ পৰা আমাৰ আপোনাৰ অংকীয়ানাট মঞ্চায়ন হ'ব প্ৰতিযোগিতামূলকভাৱে। ঠিক দ্বিতীয় দিনাখনো আমাৰ শংকৰী সংস্কৃতি অনুষ্ঠান হ'ব আৰু সন্ধিয়া সময়ত আমাৰ নাট 2খন মঞ্চায়ন হ'ব, আৰু তাৰ পাছত দিনা মুকলি সভা আছে আৰু নিশালৈ আমাৰ নাট মঞ্চায়ন হ'ব। এই সামগ্ৰিকভাৱে গোটেইখিনি অনুষ্ঠান আমি উদযাপন কৰিবৰ বাবে জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাখৰি নাহি কেউ পাম, তুহাৰি শৰণ কৰেনো শত কোটি বাৰক কৰোঁ প্ৰণাম, বাৰক কৰোঁ প্ৰণাম। আমাৰ কেন্দ্ৰীয় অংকীয়ানাট সমাৰোহ গেদাৰবৰী 2 নামঘৰ প্ৰাংগণত শ্ৰীমন্ত শংকৰদেৱ আৰু বহাৰপুৰ সমন্বয় ক্ষেত্ৰত যি অহা 10, 11, 12 অক্টোবৰ তাৰিখে অনুষ্ঠিত হ'ব, তাৰে আমাৰ প্ৰায় 70% আমি প্ৰস্তুতি শেষ কৰিছোঁ। আৰু এই 70% প্ৰস্তুতিত আমাৰ এই অঞ্চলৰ বা জিলাখনৰ সকলো ভকতে আমাক পূৰ্ণ সহযোগিতা আগবঢ়াইছে, আৰু আমি তাৰ আজি প্ৰথম দিনা জিলাখনৰ প্ৰায় 150ৰো অধিক শৰণাৰ্থীক, বিশেষকৈ সেৱা বাহিনীৰ সেৱক সেৱিকাক আমি শৰণৰ ব্যৱস্থা কৰিছোঁ, যি শৰণে গুৰুজনাৰ আদৰ্শক প্ৰতিফলিত কৰিব, আৰু ইয়াত গোট খোৱা সমস্ত ভকতক সেই শৰণাৰ্থীসকলেই সেৱা বাহিনীৰ ভকতসকলেই সেৱা শুশ্ৰূষা আগবঢ়াব। আৰু আমাৰ এই 10, 11, 12ত এই যি 3 দিনীয়া কাৰ্যসূচী অনুষ্ঠিত হ'ব, তাৰ প্ৰথম দিনাই আমি পতাকা উত্তোলনৰ পিছতেই শ্ৰদ্ধাৰ মাননীয় আমাৰ পদাধিকাৰ বাপজনাই পতাকা উত্তোলন কৰাৰ পিছতেই প্ৰায় আমি 1000 নামতিৰ আমি যিটো নামৰ ব্যৱস্থা কৰিছোঁ, সেইটো আমি সেই কাৰ্যসূচী বা সফল ৰূপায়ণ কৰিবৰ বাবে আমি আঞ্চলিক বা জিলা পৰ্যায়ৰ সকলো ভকতক আমি আমন্ত্ৰণ জনাইছোঁ।